মাটির দলিল টলিল সব জেলে গেছে। জুই লাগি দুটা ঘর জ্বলি গ'ল। মই এইখিনি ক'ব বিচাৰোঁ যাতে চৰকাৰে আমাক ৰাস্তাৰ প্ৰতি অলপ গুৰুত্ব দিয়ে, আমাৰ ৰাস্তা ঘাট অলপ সুবিধা কৰি দিয়ে, যাতে আগত এনেকুৱা জুই লাগিলে আমি ফায়াৰ ব্ৰিগেডৰ পৰা সুবিধাটো ল'ব পাৰোঁ, যাতে আমালোকে আমাৰ ইয়াতে গাড়ীটো আহিব পাৰে ফায়াৰ ব্ৰিগেডৰ। সেইখিনি মই চৰকাৰৰ ওচৰত আহ্বান জনালোঁ, অনুৰোধ জনালোঁ। সব ক্ষতি হৈ গ'ল, আপোনাৰ ঘৰৰ গোটেইখিনি বস্তু আৰু ঘৰত কিবা গহনা গাঁঠি আছে যদি সেইবিলাক নাই, আৰু কাগজ পাতি ইত্যাদি জিনিস ইত্যাদি সামগ্ৰী আপোনাৰ যা গ'ল, জ্বলি গ'ল। ওলাব পৰা একো বস্তুৱেই ওলাব পৰা নাই। ঘৰৰ মালিকজনৰ নাম ছানিদুল ইছলাম। এইটো দক্ষিণ বালাৰপাথাৰ হয়। এইটো মানে জুই লাগিছে, এইটো ঘৰততো মানুহ নাছিল, কাৰেণ্টৰ পৰা জুইটো লাগিছে। ঘৰত মানুহ নাছিল, মানে এখেতৰ ঘৰৰ মানে মতা মানুহজন বাহিৰত কাম কৰিব লগা গৈছে বাহিৰত, আৰু মাইকীজনী তেখেতৰ বাপেকৰ ঘৰত বিশেষ বেমাৰ থকাৰ কাৰণে মানে তাৰ ঘৰত যোৱাকালি মানে ঘৰত গৈছে, বাপেকক চাব গৈছে, গতিকে কোনো নাছিল ঘৰত। মানে ঘপকে কাৰেণ্টৰ পৰা মানে লাইনৰ পৰা মানে জুইটো লাগি গৈছে। এইটো একোই নাই, দুটা ঘৰ অলৰেডি ক্ষতিগ্ৰস্ত হৈ গৈছে। এইটো একো কাগজ পাতি একোই ওলাব পৰা নাই। হয়, ফোন মাৰিছিলোঁ অগ্নি বিভাগক গাড়ীক, আমি ফোন মাৰিছোঁ, একদম সময়মতে আমি ফোন মাৰিছোঁ। কিন্তু আমাৰ এটা অতি দুৰ্ভাগ্যজনক কথা, আমাৰ এইটো ৰাস্তাত দক্ষিণ বালাৰপাথাৰ যোনটো ৰাস্তা, এই ৰাস্তা দি মানে অলপ মানে আমাৰ ঘৰটো 1 কিলোমিটাৰ পোৱাৰ আগতে গাড়ীটো ৰখাই থাকিল। এতিয়াও গাড়ীটো আছে, যিহেতু গাড়ীটো আহিব পৰা নাই। ৰাস্তাটো মানে বহুত বেয়া, মানে আহিব লগা কোনো যোগ্যই নাই ৰাস্তাটো। আমাৰ সন্মানীয় সাংসদ, আমাৰ জনীয়া সন্মানীয় বিধায়ক ছাৰ, এইটো আমাৰ নিয়াৰ যদিও কলগাছিয়াৰ লগতে আমাৰ এইটো ৰাস্তাৰ একোই গুৰুত্ব নাই। গতিকে আমাৰ ৰাস্তাটো যদি নাই, কেনেকৈ গাড়ীটো আহিব? গাড়ীটো আমি সময়মতে ফোন মাৰিছিলোঁ। গতিকে আমাৰ এইটো বহুত দুখ লগা এটা কথা, আমাৰ এইটো ঘৃণনীয় এটা কথা। আমাৰ সন্মানীয় হাফিজ ৰফিকুল ইছলাম MLA, আমাৰ জনীয়া বিধায়ক সমষ্টিৰ আমাৰ MLA, গতিকে আমাৰ এইটো নিয়াৰ যিহেতু আমাৰ কলগাছিয়াৰ লগতে, আমাৰ ওচৰ চুবুৰীয়া আমাৰ কলগাছিয়াৰ লগতে আমাৰ এইটো ৰাস্তাৰ আজি অকল ৰাস্তাটোৰ কাৰণে আমাৰ মানে এইখিনি আমি ক্ষতি হ'ল। ৰাস্তাটো যদি ভাল থাকিলে হয়, আমাৰ গাড়ীটো আহিব পাৰিলে হয়, পানীৰ গাড়ীটো, আৰু আমাৰ সময়মতে জুইটো নমাব পাৰিলে হয়। আনুমানিক মানে মিনিমাম 5 লাখ টকা হ'ব, দুটা ঘৰ। মিনিমাম 5 লাখ টকা হ'ব, দুটা ঘৰ হয়। এতিয়া আমাৰ কি বিচাৰোঁ আৰু মানে আমাৰ এইটো আমাৰ চৰকাৰৰ ওচৰত আমাৰ এইটো মানে বিনম্ৰ এটা আহ্বান জনাইছোঁ, আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। এইটো বিভাগীয় পক্ষ আমাৰ OC ছাৰে আহিছে, এইটো চাই আছে, এইটো সাংবাদিক বন্ধুসকলে আহিছে, গোটেই ৰাইজ আহিছে। এইটো আমি আপোনালোকৰ চেনেলৰ মাধ্যমে আমি বিচাৰিছোঁ। মাটির দলিল টলিল সব জেলে গেছে।